দিছো যে 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত চাউলৰ লগতে কম দামত আপোনালোকে দালিও পাব, নিমখো পাব, চেনিও পাব। ভাল হ'ব নে বেয়া হ'ব? সঁচা কথা কওক, লুঙিতকৈ ভাল নে বেয়া? লুঙি লাগে নে ৰেচন কাৰ্ডত চাউল দালি কি লাগে? লুঙি লাগে যদি কংগ্ৰেছক ভোট দিব, আৰু চেনি দাইল নিমখ যদি কম দামত লাগে কাক ভোট দিব? কাক ভোট দিব? লগতে এজিপিকো। হাতী মানে পদুম, পদুম মানে হাতী হ'ব। য'ত য'ত পদুম আছে তাত পদুমক দিব, য'ত য'ত হাতী আছে তাতে হাতী দিব। হাতী মানে পদুম, পদুম মানে হাতী হ'ব। সকলোৱে বুজি পালে? এতিয়া মোক এটা প্ৰশ্ন কৰক, চাউল হ'ল, মেডিকেল হ'ল, কলেজত নামভৰ্তি হ'ল, ঘৰৰ জিঅ' টেকিং হ'ল, চেনি বজাৰতকৈ 30 টকা কমত, দালি বজাৰতকৈ 30 টকা কমত, নিমখ 10 টকা কমত। আৰু এটা বস্তু লাগে আমাক। মোৰ মতেদি গেছৰ চিলিণ্ডাৰৰ দামটো কম হ'ব লাগে, হয় নে নহয়? যদি গেছৰ চিলিণ্ডাৰৰ দামটো কম হৈ যায়, আমাৰ মোটামুটি দুখীয়া মানুহে আৰু চিন্তা কৰিব নালাগে, যেনে তেনে অৰুণোদয় লগত থাকিবই, ঘৰখন চলাই যাব পাৰিব, হয় নে নহয়? এতিয়া গেছৰ চিলিণ্ডাৰৰ দাম 950। এজেণ্ট বিলাকে 50 টকা যোগ কৰে, আৰু 50 টকা 1050 মান হৈ যায়, হয় নে? মই ঠিকে কৈছো নে নাই? এতিয়া মোৰ কথা হ'ল যে আমাৰ গেছৰ দাম যেনে তেনে আমি 650 মান টকালৈকে নমাই দিব লাগে। ভাল হ'ব নে বেয়া হ'ব? হ'ব। 1 অক্টোবৰৰ পৰা মই এইটো চেষ্টা কৰিম যে দালিও কম দামত আহক, চেনিও কম দামত আহক, আৰু আমাৰ নিমখো কম দামত আহক, লগতে গেছৰ চিলিণ্ডাৰটো কম দামত আহক। যিসকলৰ উজ্বলা গেছ আছে তেওঁলোককতো গেছ 250 টকাতে দি দিম, যা যি হ'ব হ'ব। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব নে বেয়া হ'ব? লুঙিক ভোট দিলে কিবা হ'ব? একদম লুঙি পাৰ্টিক ভোট নিদিব, দুৰ্নী পাৰ্টিক ভোট নিদিব, ঠিক আছে? কাক ভোট দিব লাগিব? কাক ভোট দিব লাগিব? শ্ৰদ্ধা ৰাইজ, আমি 1 অক্টোবৰৰ পৰা দালিও কম দামত দিম, চেনিও কম দামত দিম, নিমখো কম দামত দিম, আৰু গেছৰ দামো 650, উজ্বলাত 250 টকাত আমি আপোনালোকক গেছ দি দিম, হ'ব? কিন্তু চব কৰাৰ পিছতো মহিলাসকলকতো 10,000টো লাগিব না, লাগিব নে নাই? সেইটো নহলেতো নহব নে? সেইটো নহলে হ'ব? সেইটো লাগিবই। ঠিক আছে, আজি মই দিলীপ শইকীয়াক দায়িত্ব দি থৈ গলো। জুন মাহত মেট নহব, মেট পঞ্চায়ত জিকিব লাগিব, শপত ল'ব লাগিব, কিবা